নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো ট্ৰু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখি গম পাইছে যে PWD ডিপাৰ্টমেণ্টৰ পৰা বিজ্ঞাপন আহিছে। মই এই PWD ডিপাৰ্টমেণ্টৰ বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছো। ইয়াৰ সবিশেষ আপোনালোকক আজি মই এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। ইয়াতে বহুতখিনি পদ আছে। কি পদ আছে, বয়স কিমান লাগিব, শিক্ষা কিমান লাগিব। শিক্ষা খুব কম হয়, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেকুৱা বিজ্ঞাপন সম্বন্ধীয় ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি বিজ্ঞাপনটো আপোনালোকে নিশ্চয় গম পাইছে যে PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। এই বিজ্ঞাপনটোৰ কেইবাটাও পদ আছে, তাৰে মই পদকেইটা আপোনালোকক বিতংকৈ দেখাই দিম, চাব আপোনালোকে ভিডিঅ'টো শেষলৈকে। প্ৰথম যিটো পদ আছে এই পদটো হৈছে LDA পদ। এইটো নিশ্চয় আপোনালোকে দেখা পাইছে। ইয়াতে মুঠ পদ আছে 5টা আৰু এই পদটো হৈছে আপোনালোকৰ গ্ৰেড 3 পদ হয়। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিটো পে স্কেল হয়, পে স্কেলটো 14,000 পৰা 70,000 ভিতৰত হ'ব। আৰু যিটো গ্ৰেড পে থাকিব, গ্ৰেড পেটো আপোনালোকৰ ইয়াতে 6,200 টকা হ'ব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব সেইটো হৈছে আপোনালোকৰ গ্ৰেজুৱেশ্যন, অৰ্থাৎ বেচেলৰ ডিগ্ৰী। যদি বেচেলৰ ডিগ্ৰী আছে, এনি ডিচিপ্লিন, আপোনালোকৰ আৰ্টছ, কমাৰ্চ, ছায়েন্স বুলি কথা নাই, যিকোনো গ্ৰেজুৱেশ্যন বা বেচেলৰ ডিগ্ৰী যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ ডিপ্ল'মা বা চাৰ্টিফিকেট কম্পিউটাৰৰ 6 মাহৰ যদি আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে বয়সটো আপোনালোকৰ ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে ইয়াতে চাব বয়সটো 21 পৰা 38 বছৰ দিয়া হৈছে। আৰু এই বয়সটো আপোনালোকৰ 1/1/2025লৈকে ধৰা হ'ব। আৰু যিসকল SC আৰু ST কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন ইয়াতে থাকিব। নেক্সট আপোনালোকে চাব পাৰিব যিটো আপোনালোকৰ কাৰ্পেণ্টাৰ পদ আছে। কাৰ্পেণ্টাৰ পদ আছে এটা, এইটো আপোনালোকে চাওক কাৰ্পেণ্টাৰ পদ আছে এটা। ইয়াৰ আপোনালোকৰ স্কেল পেটো ঠিক আগৰটো ধৰণে 14,000 পৰা 70,000 হ'ব। আৰু গ্ৰেড পেটো আপোনালোকৰ ইয়াতে 5,600 পৰা হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ SSLC লাগে, SSLC উইথ ITI চাৰ্টিফিকেট লাগিব। যদি SSLC প্লাছ ITI যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে ইয়াৰ পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰে বয়সটো 18 পৰা 38 বছৰে বিচৰা হৈছে। আৰু SC ST কাৰণে 5 বছৰ ৰিলেক্সেশ্যন থাকিব। বয়সটো আপোনালোকৰ 1/1/2025লৈকে ধৰা হ'ব। নেক্সট আপোনালোকে যদি চাই পিয়নৰ পদ আছে, 2টা পিয়নৰ পদ আছে। আপোনালোকে চাওক পিয়নৰ পদ আছে 2টা, এইটো 4th গ্ৰেডৰ পদ হয়। ইয়াৰ কাৰণে আপোনালোকৰ পে স্কেলটো 12,000 পৰা 52,000 হ'ব। আৰু যিটো গ্ৰেড পে থাকিব, গ্ৰেড পেটো আপোনালোকৰ 3,900 টকা হ'ব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ ক্লাছ 8 পাছ হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ বয়সৰ কথাটো ওপৰত কোৱাৰ ধৰণে একেই হ'ব, 18 পৰা 38 হ'ব। আৰু SC ST কাৰণে 5 বছৰ, এইটো ছেম থাকিব। নেক্সট আছে আপোনালোকৰ চকীদাৰৰ পদ এটা আছে। ইয়াতে চকীদাৰৰ পদ আছে 4টা। এই চকীদাৰ পদটোৰ কাৰণেও আপোনালোকৰ দৰমহাটো 12,000 পৰা 52,000 টকা স্কেল পে আৰু গ্ৰেড পে 3,900 টকা। ইয়াৰ কাৰণেও আপোনালোকৰ ক্লাছ 8 পাছ হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। বয়সটো একেই থাকিব। এইখিনি গোটেই পদকেইটাৰ কথা আপোনালোকে জানিব পাৰিলে। এতিয়া আমি আহোঁ এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব। ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে যিটো আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, এই ষ্টেণ্ডাৰ্ড ফৰ্মত আসাম গভৰ্ণমেণ্টৰ আসাম গেজেট পাৰ্ট 9ৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে সেই ফৰ্মত আপোনালোকে ফিল আপ কৰিব লাগিব। ফৰ্মত ফিল আপ কৰি আপোনালোকে অফিচত জমা দিব লাগিব। যিহেতু পদকেইটা হাফলঙৰ পৰা আহিছে, আপোনালোকে এইটো দেখিছে, ইয়াতে আপোনাক মই দেখাইছোঁ এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD হাফলং টেৰিটৰিয়েল বিল্ডিং ডিভিজন হাফলং। এই এড্ৰেছত আপোনালোকে ফৰ্ম জমা দিব লাগিব। আৰু ফৰ্মৰ লগত আপোনালোকে কি জমা দিব লাগিব, SSLC এডমিট কাৰ্ড, এইটো এজ প্ৰুফৰ কাৰণে। তাৰপিছত আপোনালোকৰ কপিজ অফ মাৰ্কশ্বিট, চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন SSLC অনৱাৰ্ড, SSLCৰ পৰা ওপৰৰখিনি আপোনালোকে দিব লাগিব। কাষ্ট চাৰ্টিফিকেট যদি আছে দিব লাগিব। আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট অৰ্থাৎ PRC
এইটো দিব লাগিব এইটো তাৰপাছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এইটোও দিব লাগিব। এইখিনি বস্তু আপোনালোকে লগত দিব লাগিব। আৰু যদি আপোনালোকে LDA পদৰ কাৰণে আবেদন কৰে তেতিয়াহ'লে 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। এইখিনি ডকুমেণ্টছ আপোনালোকে লগত গাঁঠি দিব লাগিব। গতিকে আপোনালোকে সকলোখিনি কথা জানিলেই যে ফৰ্মটো ক'ত জমা দিব লাগিব, কেনেকৈ দিব লাগিব, গোটেইখিনি কথা মই অলৰেডি কৈ দিলোঁ। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ তাৰিখটো নিশ্চয় জানিব। ইয়াতে তাৰিখটোৰ কথা উল্লেখ আছে, কোন তাৰিখে ইয়াৰ লাষ্ট ডেট হ'ব এইখিনি কথাও ইয়াতে উল্লেখ আছে। আপোনালোকক মই জনাই দিছোঁ, এইটো চাই লওক আপোনালোকে কোন তাৰিখে আপোনালোকে ফৰ্ম ছাবমিট কৰা লাষ্ট ডেট হ'ব। ফৰ্মটো ছাবমিটটো আপোনালোকৰ 14 জুলাইৰ পৰা আৰম্ভ হৈছে, 28 জুলাইলৈকে হ'ব। গতিকে আপোনালোকে 28 জুলাইৰ আগত ফৰ্ম জমা দিব লাগিব। এইখিনি কথা আছে। আৰু সবিশেষ জানিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু যিমানটো পাৰোঁ আপোনালোকক মই ইয়াৰ ডিটেইলছ দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।